ভোট জ্বলাৰে জনপ্ৰিয় হৈ পৰিছে তিনিচুকীয়াৰ এজন যুৱক। তিনিচুকীয়াৰ অলিয়ে গলিয়ে এক চিনাকি নাম হৈ পৰিছে যুৱকজন। আচাৰ প্ৰস্তুতকৰণেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বিশ্বজিতে। তিনিচুকীয়াৰ এজন যুৱক আচাৰ প্ৰস্তুতকৰণেৰে স্বাৱলম্বী তিনিচুকীয়াৰ যুৱক বিশ্বজিত দত্ত। নিজ হাতেৰে আচাৰ প্ৰস্তুত কৰি চহৰৰ অলিয়ে গলিয়ে বিক্ৰী কৰা তিনিচুকীয়াৰ বিশ্বজিত দত্তই এতিয়া নিজৰ লগতে সংস্থাপন দিবলৈ সক্ষম হৈছে ২৬ গৰাকীকৈ স্থানীয় মহিলাক। ভোট জ্বলা নামৰ ভোট জলকীয়া আচাৰৰ জৰিয়তে ইতিমধ্যে বিশ্বজিত দত্তই ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইঞ্জিনিয়াৰিং বিভাগত অধ্যয়ন কৰি চাকৰি কৰিছিল যদিও নিজে কিবা এটা কৰাৰ প্ৰবল ইচ্ছাৰ হেতু চাকৰিৰ পৰা অব্যাহতি লৈ বিগত ১২ বছৰে প্ৰস্তুত কৰি আহিছে থলুৱা আচাৰ। বিশ্বজিতৰ আচাৰে এতিয়া তিনিচুকীয়াতে সমাদৰ লাভ কৰিছে। বিশ্বজিত দত্তই ভোট জলকীয়া আচাৰৰ লগতে স্থানীয় ঔটেঙা, কাঠফুলা, বগৰী আচাৰ প্ৰস্তুত কৰি আহিছে। তিনিচুকীয়া নখৰাই গাঁৱৰ বিশ্বজিত দত্তই নিজ কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। আমাৰ যথেষ্ট ধৈৰ্য আৰু যথেষ্ট কষ্ট ইয়াত জড়িত হৈ আছে, কাৰণ আমি ২০১২ চনত যেতিয়া আৰম্ভ কৰিছিলোঁ, আমি সফল হ'ম নে বিফল হ'ম একো আমাৰ তাত মানে হেৰি নাছিলে মানে, কিন্তু লাহে লাহে কৰি মানে ইমান কষ্ট কৰিছোঁ মানে নিজৰ যিখিনি আমাৰ থলুৱা বস্তু যিখিনি আছে, আমাৰ ভোট জলকীয়াৰ পৰা, ঔটেঙাৰ পৰা, জলফাইৰ পৰা, আমলখি, আমি মাছৰুমৰ আচাৰ বনাওঁ, বিভিন্ন আচাৰবিলাক যেতিয়া আমি আমাৰ বজাৰলৈ উলিয়াই দিছিলোঁ, বজাৰলৈ উলিয়াই দিওঁতে তেতিয়া আমি বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। কি তেতিয়া ব্ৰেণ্ডেড বস্তুৰ বৃহৎ এটা হেৰি আছিলে, তো ব্ৰেণ্ডেড বস্তুৰ ৰাখে তেওঁলোকে আমাৰ লোকেল প্ৰডাক্টবিলাক বজাৰত মানে গ্ৰহণ কৰিবলৈ তেওঁলোকে মানে এই মন কৰা নাছিল যে ব্ৰেণ্ডেড বস্তু বজাৰত বিচাৰে বা এই থলুৱা বস্তুবিলাক মানুহে নিবিচাৰে, আৰু তেতিয়া আমাৰ পেকেজিঙো উন্নত মানৰ নাছিল। আৰু লাহে লাহে আমি বজাৰখনৰ লগত সংগ্ৰাম কৰি আজি ১২ বছৰত কিন্তু এটা আমি ভাল প্লেটফৰ্ম পাবলৈ সক্ষম হৈছোঁ, যে আমি বাহিৰৰ যিবিলাক ব্ৰেণ্ডেড কোম্পানী তেওঁলোকক আমি এটা প্ৰত্যাহ্বান জনাবলৈও সক্ষম হৈছোঁ। তো আৰু যোৱা ১২ বছৰত যিখিনি আমি কাম কৰিছোঁ তাৰ অলপ হ'লেও আমি সফলতা অৰ্জন কৰিছোঁ। আৰু আমাৰ এই ভোট জ্বলা আচাৰৰ লগত আমাৰ যথেষ্টখিনি মহিলা জড়িত হৈ আছে। তেওঁলোকে ইয়াতে জড়িত হৈ আমাৰ ইয়াত যি সংস্থাপন লাভ কৰিছে, তেওঁলোকে ইয়াতে সংস্থাপিত হৈ তেওঁলোকে নিজৰ লগতে নিজৰ পৰিয়ালটোকো অলপ হ'লেও তেওঁলোকে সকাহ দিবলৈ সক্ষম হৈছে। চৰকাৰী সা সুবিধা ক'বলৈ গ'লে মই আজিলৈকে এটকাও চৰকাৰী সা সুবিধাই আজিলৈকে পোৱা নাই। মই এটা সময় আছিল, মই প্ৰায় ২০১৪-১৫ চনত বিভিন্ন ধৰক উদ্যোগ বিভাগৰ লগত যোগাযোগ কৰিছিলোঁ যথেষ্টখিনি। সেই সময়ত PMEGP আঁচনিৰ জৰিয়তে মই কিছু আশা কৰিছিলোঁ, কিন্তু তেতিয়া সেইসমূহ আঁচনি পাবলৈ সক্ষম নহ'লোঁ, আৰু আজিলৈ এটকাও মই চৰকাৰী সাহাৰ্য আজিলৈকে পোৱা নাই। বৰ্তমান যথেষ্টখিনি সুবিধা দি আছে বুলি জানো, কিন্তু ধৰক আমি আজিলৈকে নাই পোৱা। তিনিচুকীয়াৰ পৰা অজয় সমাৰ ৰিপোৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।